তো হেল্ল' নমস্কাৰ কুমৰকচুদম কোলম্বাৰ লগতে কাৰ্ডুম কি খবৰ মই বৰ্তমান আছোঁ আগত য'ত মই ৰানিং কৰিছিলোঁ হয়তো আগৰ পৰা যদি ভিডিঅ' চাই আছে তেওঁলোকে চিনি পাব কি সুন্দৰ এটা পৰিৱেশত মই আগতে ৰানিং কৰিছিলোঁ ইয়াতে আহিছোঁ আজি ৰানিং কৰিব আহিছোঁ ৰানিংটো হৈছে SSC GD কাৰণে মোৰ নহয় মোৰ ভাইটিসকলৰ কাৰণে তেওঁলোকক লগত লৈ পিনি ৰানিং অলপ কৰিব আহিছোঁ লগতে এইকেইদিন মোক কৈছে যেন দাদা আপুনি অসম পুলিচৰ ভিডিঅ' নিদিয়া হৈ গৈছে কিবা নতুন আপডেট অহা নাই নেকি তো এনেকৈ ক'বলৈ হ'লে ইমানখিনি নতুন আপডেট অহা নাই যিহেতু CM ছাৰে এটা কথা কৈ আছিল আৰু আজিৰ পৰা প্ৰায় এদিন আগতে তেওঁ নগাঁৱত আহিছিলে তেতিয়া তেওঁ কৈছে যেন নতুন ভেকেঞ্চি আহিব নৱেম্বৰ লগতে আপোনালোকৰ যোনটো অসম পুলিচৰ ডেটটো মানে যোনটো ৰিজাল্ট দিয়া ডেটটো ফাইনেলি মানে এইটো ফিক্স বুলি ক'ব পাৰি যিহেতু এইটো তেওঁ বাৰে বাৰে কৈছেগৈ এইটো হৈছে 9 অক্টোবৰ তাৰিখে দিয়া হ'বগৈ ৰিজাল্ট লগতে 10 অক্টোবৰ তাৰিখে দিয়া হ'ব এপইণ্টমেণ্ট তাৰে মোৰো আছে হয়তো যদি মোক ভালকৈ চিনি পায় তেওঁলোকে গম পাব যে মোৰো আছে আশা কৰোঁ যেন ফাইনেল লিষ্টত নাম থাকিব লাগে এইটো কাৰণে বৰ্তমান প্ৰেক্টিছ চলাই আছোঁ নাম থাকিবনে নাথাকে বৰ্তমানলৈকে কনফাৰ্মলিটো ক'ব নোৱাৰি এইটো কাৰণে এতিয়াও ৰানিং কৰি আছোঁ অলপ ৰানিং কৰিছোঁ ৰেগুলাৰ কৰা নাই কিন্তু অলপ এতিয়াও ৰানিং কৰি আছোঁ হয়তো দেখিব মই বৰ্তমান আছোঁ তাৰপিছতে যিমানখিনি নতুনকৈ অসম পুলিচ ভেকেঞ্চিৰ কাৰণে প্ৰেক্টিছ চলাইছে তেওঁলোকক ক'ম যেন অকল তোমালোকে ৰানিঙত নহয় তোমালোকে পঢ়াটো গুৰুত্ব দিব লাগিব যিহেতু বেছি টাইম নাই নৱেম্বৰলৈ ইমানখিনি নাই লগতে তেওঁৰ ইলেকশ্যনো আছে ইলেকশ্যনৰ আগতে তেওঁ যিমানখিনি কাম শেষ কৰিম কৈছে এইটো কাৰণে ভাল হ'ব যদিহে নতুন ভেকেঞ্চি আহিলে সোনকালে এপ্লাই হ'ব সোনকালে ইণ্টাৰভিউ হোৱাৰ চান্স আছে এইটো কাৰণে ভালকৈ প্ৰেক্টিছ চলাই থাকিব লাগে আৰু এতিয়া SSCৰ কাৰণে বহুতে ৰানিং কৰিব তেওঁলোকক ক'ম যেন তোমালোকে ৰানিঙত ভালকৈ গুৰুত্ব দিয়া তোমালোকৰ এইবাৰ হয়তো দেখিছা যেন তোমালোকৰ বহুতখিনি কেণ্ডিডেটে ফেইল হৈছে যিহেতু RFID লগোৱাৰ কাৰণে এইটো কাৰণে তোমালোকে ভালকৈ প্ৰেক্টিছ কৰা ভাল ডায়েট কৰা আৰু CM ছাৰে কি কৈছিলে এইটো মই ক্লিপটো লগাই দিম আৰু ইমান বিশেষ ক'বলগীয়া নাই সেইটো কাৰণে ভিডিঅ'টো বেছি দীঘল নকৰোঁ লগতে কেনেকৈ ইয়াত ৰানিং চলিছে আপোনালোকক দেখাব চেষ্টা কৰিম তো এতিয়া ক্লিপটো চাই লওক CM ছাৰে কি কৈছে বিশেষ এনেকৈ ক'বলগীয়া নাছিলে এইটো কাৰণে মই ভিডিঅ' দিয়া নাছিলোঁ কিন্তু বহুতে এতিয়াও কৈ আছে যেন দাদা আপুনি অসম পুলিচত ভিডিঅ' নিদিয়া হৈছে এইকেইদিন SSC দি আছে যিহেতু বৰ্তমান SSC চলি আছে এইটো কাৰণে SSC দিছোঁ যেতিয়া নতুন অসম পুলিচৰ ভেকেঞ্চি আহিব নতুন এপ্লাই হ'ব সকলো ভাল আপডেট দিম লগতে এতিয়া হয়তো গম পাই যোৱা বছৰ বহুতখিনি কেণ্ডিডেটে লং জাম্প বেয়া হৈছিলে লং জাম্পত গুৰুত্ব দিয়ক যাৰ লং জাম্প বেয়া আছিলে যাৰ পঢ়াত বেয়া আছিল আমাৰ নিচিনা পঢ়াত বেয়াসকলে পঢ়াত গুৰুত্ব দিব লাগিব লগতে যাৰ ৰানিং বেয়া আছে তেওঁলোকে ৰানিঙত গুৰুত্ব দিয়ক তেতিয়া লগাই দিছোঁ CM ছাৰে আচলতে কি কৈছিলে মামা নিউ ভেকেঞ্চি নৱেম্বৰ 10 তাৰিখে লগ পাই আছোঁ 10 তাৰিখ থেংক ইউ ছাৰ ইয়াতে দেখিব বৰ্তমান ৰানিং চলি আছে SSC GDৰ কাৰণে ফিজিকেল টেষ্ট এতিয়া বৰ্তমান সকলোৱে প্ৰেক্টিছ কৰি আছে আমাৰ অলপ চাউণ্ড খেলিমেলি হ'ব যিহেতু কথা মাৰি আছে নাই আৰু পৰিৱেশ চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে সকলোৱে এতিয়া বৰ্তমান কৰি আছে দেখিব কি সুন্দৰ এটা পৰিৱেশত প্ৰেক্টিছ চলাই আছে সকলোৱে এইটো হৈছে আমাৰ দিচাংমুখ ইয়াত এতিয়া ৰানিং প্ৰেক্টিছ চলিছে SSCৰ কাৰণে 5 কিলোমিটাৰ